নমস্কাৰ। আজি এই বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ নেতা আৰু সদনৰ ভিতৰত সংসদৰ ভিতৰত বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, উপস্থিত থকা AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট ৰতন ইংতি ডাঙৰীয়া, APHLC দলৰ সভাপতি জন ইংতি কাটাৰ ডাঙৰীয়া, উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় সঞ্জীৱ তেৰণ ডাঙৰীয়া, উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাননীয় অগষ্টিন এংখি ডাঙৰীয়া, উপস্থিত থকা APHLC দলৰ মনোনীত প্ৰাৰ্থী বিক্ৰম হানছে ডাঙৰীয়া, মঞ্চত উপস্থিত থকা AICC সেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া, চেতন চৌহান চৌধুৰী ডাঙৰীয়া আৰু উপস্থিত থকা মঞ্চৰ ওপৰত প্ৰাক্তন চিফ জয়ৰাম এংলেং ডাঙৰীয়া, LS NTP বাইদেউ, উপস্থিত থকা অশোক তেৰণ ডাঙৰীয়া, পল্লৱ চেতিয়া ডাঙৰীয়া আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ। First of all, I would love for all of you to show how much you are happy to see Rahul Gandhi here. All of you say, Rahul Gandhi Zindabad. Rahul Gandhi Zindabad. Rahul Gandhi Zindabad. Congress Party Zindabad. Congress Party Zindabad. ধন্যবাদ। আজি এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন। ইয়াৰ আগতে কেইবাটাও নিৰ্বাচন হৈছে, কিন্তু আজি 2026 চনত অসমৰ ভিতৰত যিমানবোৰ নিৰ্বাচন হৈছে তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ মাজত হ'ব অহা বিধানসভা নিৰ্বাচন। কিয় যে যোৱা 5টা বছৰত আমি দেখা পাইছোঁ যে কেনেকুৱা কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ গোটেই অসম আৰু গোটেই কাৰ্বি আংলং কেপচাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই ক্ষমতা কেপচাৰ কৰি আমাৰ ফ্ৰীডম, আমাৰ অধিকাৰ একদম নাইকিয়া কৰি পেলাইছে। আৰু অসমৰ মানুহ, কাৰ্বি আংলঙৰ মানুহ, আমাৰ স্বাভিমান আছে, আমাৰ সেলফ ৰেসপেক্ট আছে। এই কাৰ্বি আংলং, এই অসমৰ মানুহ বিভিন্ন সময়ত নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰিছে, মুভমেণ্ট কৰিছে আৰু সেইকাৰণে এই নিৰ্বাচনত গোটেই কাৰ্বি আংলং মানুহবোৰ, গোটেই অসমৰ মানুহে ডিসাইড কৰিছে, সিদ্ধান্ত লৈছে যে আমি দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিবিচাৰোঁ, দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাং নিবিচাৰোঁ। ইয়াতকৈ আৰু ভাল অপৰচুনিটি নাপাব। এই নিৰ্বাচনত মই সকলোকে অনুৰোধ কৰিছোঁ, হাতৰ চিনপত ভোট দি APHLCক সমৰ্থন জনাই দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাটা বাই বাই কৰি দিয়ক আৰু কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং ডাঙৰীয়া টাটা বাই বাই কৰি দিয়ক। কৰিবনে নকৰে? কৰিবনে নকৰে? কৰিবনে নকৰে? আজি দুয়োজনৰ পলিটিক্স একেই, অনলি কৰাপশ্যন। গোটেই গভৰ্ণমেণ্টৰ পইচা লৈ, চৰকাৰী ধন লৈ মাত্ৰ কৰাপশ্যন আৰু নিজৰ লগত সিন্ডিকেট কৰা মানুহক তেওঁলোকৰ বিজনেছক সহায় কৰা। আজি কাৰ্বি আংলঙৰ ভিতৰত আটাইতকৈ কৰাপ্ট ডিপাৰ্টমেণ্ট হৈছে ইয়াৰ স্থানীয় ফৰেষ্ট ডিপাৰ্টমেণ্ট। 1 নম্বৰ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট और 2 नम्बर हल काउंसिल वर्क डिपार्टमेंट है ना?
হয় না নহয় চৰকাৰে পইচা দিয়ে কাৰ্বি আংলং কাউন্সিল অথৰিটিক ডেভেলপমেণ্ট কাম কৰিবলৈ আৰু ইয়াত তুলিৰাম ৰংঘাঙে কি কৰে এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট ফৰেষ্ট অফিচাৰ বহাই গোটেই পইচা তেওঁলোকে কেশত SBI একাউণ্টৰ পৰা ওলাই গোটেই তেওঁলোকে পইচাবোৰ লুটি লিয়ে গোটেই পইচা খাই দিয়ে মই আপোনালোকক কথা দিছোঁ যেতিয়া আমাৰ চৰকাৰ আহিব ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কাউন্সিল ৱৰ্কৰ যে কৰাপশ্যন হৈ আছে তাৰ ওপৰত এনকুৱাৰী বহা যাব 200 কোটি টকা কৰাপশ্যন হৈছে ইয়াত 200 কোটি টকা শুনিছে না নাই 200 কোটি টকা কৰাপশ্যন আজি মাত্ৰ এটা ফৰেষ্ট ডিভিজনৰ ভিতৰত কেশত গোটেই পইচাবোৰ লৈ এজন ৰিটায়াৰ্ড DFO বেলেগজন ৰিটায়াৰ্ড DFO দি আছে আৰু গোটেই কথাবোৰ তুলিৰাম ৰংঘাং ডাঙৰীয়া নিজে চাই আছে এই কাৰণে আজি দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই কাউন্সিল ৰিমোট কণ্ট্ৰল যোগেদি চলাই আছে গোটেই কাউন্সিল ৰিমোট কণ্ট্ৰল যোগেদি চলাই আছে কাৰ্বি আংলঙৰ মানুহবোৰ বিচাৰে আৰ্টিকল 244A হয় না নহয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গোটেই 6 স্কেডিউল আৰ্টিকল 244A ক্ষমতা নাইকিয়া কৰি দিছপুৰৰ পৰা আপোনালোকক ৰুল কৰিবলৈ বিচাৰে শাসন চলাবলৈ বিচাৰে কাৰো লগত আলোচনা নকৰি প্ৰায় 50,000 বিঘা মোৰ নলেজৰ যিমান আছে 50,000 বিঘা 12,000 acres of land has been given to Adani, Ambani and Patanjali of 6 scheduled land, of tribal land. আজি ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে নে নালাগে এনকুৱাৰী হ'ব লাগে নে নালাগে আজি আমিও চাবলৈ বিচাৰোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ফেমিলিৰ বিভিন্ন নামত প্ৰায় 12,000 বিঘা কেনেকৈ এখন ফেমিলিত 12,000 বিঘা আহি গ'ল 4,000 acres in one family's name how is that possible তাৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব তো সেই কাৰণে আহা 9 তাৰিখ is a wonderful opportunity historic opportunity এইটো সুবিধা আকৌ নাপায় এই সুবিধাত এই যিমানবোৰ সিন্ডিকেট কৰা মানুহবোৰ আছে সকলোকে অসমৰ পৰা বিদায় দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় বিশ্বাসঘাত কৰে যেতিয়া কংগ্ৰেছত আছিল তেওঁ আমাৰ এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈদেৱক বিট্ৰে কৰিলে বিশ্বাসঘাত কৰিলে পিছত বিজেপি দলত সোমালে বিজেপি দলত এজন মুখ্যমন্ত্ৰী আছিল ST মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিট্ৰে কৰিলে আৰু এতিয়া বিজেপি দলৰ ভিতৰত মাত্ৰ সেই সকলকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমোট কৰে যিসকল গৰু সিন্ডিকেটৰ লগত সম্পৰ্ক আছে যাৰ কয়লা সিন্ডিকেট লগত সম্পৰ্ক আছে যাৰ বালি সিন্ডিকেট লগত সম্পৰ্ক আছে আৰু যিসকলে সিন্ডিকেট নকৰে সেই সকলৰ টিকেট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাটি দিয়ে আজি কাৰ্বি আংলঙৰ ভিতৰতো আমি একে দেখা পাইছোঁ ডিমা হাছাৰ ভিতৰতো একে দেখা পাইছোঁ গুৱাহাটী আৰু কাছাৰত একে দেখা পাইছোঁ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সকলক টিকেট দিয়ে যিসকল সিন্ডিকেট মাফিয়াৰ লগত সম্পৰ্ক ৰাখে আৰু যিসকলে নকৰে তেওঁলোকক টিকেট নিদিয়ে তো গোটেই অসম গোটেই কাৰ্বি আংলং আজি এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা যোৱা পিছত আমি সফৰ কৰি আছোঁ আমাৰ এডুকেশ্যন হোৱা নাই আমাৰ ডেভেলপমেণ্ট হোৱা নাই আমাৰ লোকেল ইণ্ডাষ্ট্ৰিজ হোৱা নাই সেই কাৰণে আমি গোটেইবোৰ বিৰোধী দল কংগ্ৰেছ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ দল APHLC দল CPM দল CPIML দল আমি সকলোৱে একত্ৰিত হৈছোঁ ইউনাইটেড হৈছোঁ নতুন বৰ অসমৰ বাবে নতুন কাৰ্বি আংলঙৰ বাবে যি নতুন কাৰ্বি আংলঙত যি নতুন বৰ অসমত
ক্ষমতা আপোনালোকৰ ওচৰত থাকিব যি নতুন কাৰ্বি আংলঙত লোকাল ইণ্ডাষ্ট্ৰীক আমি বেছি অপৰচুনিটি দিম আপোনালোকৰ লোকাল বাঁহৰ বেম্বু ইণ্ডাষ্ট্ৰীক আমি বেছি গুৰুত্ব দিম এনেকুৱা নতুন কাৰ্বি আংলং নতুন বৰ অসম য'ত কাৰাপ্ট চৰকাৰী বিষয়াসকল আমি লগে লগে তেওঁৰ ওপৰত এনকুৱাৰী বহাম আমি এনেকুৱা এখন নতুন বৰ অসম বনাবলৈ বিচাৰোঁ য'ত কোনো মন্ত্ৰী মুখ্যমন্ত্ৰী বা চিফ নিজৰ পৰিবাৰৰ নামত গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট ল'ব নোৱাৰিব চৰকাৰী ঠিকা ল'ব নোৱাৰিব तो राहुल जी हम नए असम में नए कार्बी आंगलोंग में एक ऐसा कानून की हम सोच रहे हैं जिस कानून की तहत कोई मुख्यमंत्री कोई मंत्री कोई विधायक कोई भी काउंसिल का चीफ अपने पत्नी या परिवार के लोगों को गवर्नमेंट कॉन्ट्रैक्ट नहीं दे सकता गवर्नमेंट स्कीम नहीं दे सकता ऐसा कानून हम लाने जा रहे हैं क्योंकि इतने समय से यही देख रहे हैं कि सब लोग सारे राजनीति करने वाले लोग अपने परिवार के नाम पे अपने भाई के नाम पे कॉन्ट्रैक्ट लेके खुद अमीर हो जाते हैं और गरीब गरीब रह जाता है तो अब ये होने वाला नहीं है एक नया राजनीति आ रहा है एक नया गठबंधन आ रहा है एक नई असम की उम्मीद के साथ एक नई कार्बी आंगलोंग की उम्मीद के साथ हम सब यूनाइटेड हैं एकजुट हैं मैं सभी को एपीएचएलसी को सीपीएम को सीपीआईएमएल को कांग्रेस पार्टी राइजो दल असम जातीय परिषद सभी को मेरे तरफ से बधाई शुभकामनाएं देता हूं सभी ने त्याग और बलिदान किया है हम एकजुट है असम में शांति लाने के लिए विकास लाने के लिए এতিয়া আৰু মই বিশেষ দীঘলীয়া নকৰোঁ শেষত মই মাত্ৰ অনুৰোধ কৰিছোঁ কি যিদৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈদেৱ সকলোকে মৰম কৰিলে কাৰ্বি আংলঙত মানুহবোৰ বিশেষ মৰম কৰিলে সদায় ৰাজনীতিৰ দৰে ৰাইজৰ সেৱা কৰিলে দুখীয়া মানুহৰ বাবে চিন্তা কৰিলে সেই একে আদৰ্শ লৈ আজি মই অসমৰ ৰাজনীতিত ভৰি দিছোঁ আৰু সেই কাৰণে আপোনালোকৰ পৰা সুযোগ বিচাৰিছোঁ যে আগন্তুক দিনত অসমৰ ৰাইজক সেৱা কৰা কাৰ্বি আংলঙৰ মানুহক সেৱা কৰা আৰু এই শেষত মই আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ মাননীয় বীৰেন সিং ইংতি দেৱৰ আজি তেওঁ অকাল মৃত্যুৰ পিছত মই নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গ তেখেতৰ সমৰ্থকসকলৰ প্ৰতি এই মঞ্চৰ পৰা মোৰ ফালৰ পৰা মোৰ সমবেदना और प्रार्थना आग बढ़ाईसु यहाँ पर हमारे वरिष्ठ नेता बीरेन सिंह इंगटी जो कांग्रेस के बहुत ही सीनियर लीडर थे कई बार एमपी थे कार्बी आंगलोंग की आवाज वो सदन में उठाते थे वो हाल में ही गुजर गए वो अब हमारे बीच में नहीं रहे मैं गंभीर अपना शोक व्यक्त करता हूँ और अपने तरफ से पार्टी की तरफ से उनके परिवार और उनके समर्थकों के प्रति श्रद्धांजलि अर्पित करता हूं यही इन्हीं दो बातों के साथ मैं याते निजो समूह सामरी करिसु धन्यवाद जय हिंद जय आय असम जय कार्बी आंगलोंग।